নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই টিউটৰ শিক্ষকৰ লগত জড়িত খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অৱশেষত টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধিৰ আশ্বাস দেখা গৈছে। টিউটৰ শিক্ষকসকলে কৰা আন্দোলনৰ পৰিণতিত শিক্ষামন্ত্ৰীৰ লগত এটা যোগাত্মক আলোচনা হৈছে আৰু তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিব বুলি আশ্বাস দিছে। এতিয়া আমি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। শিক্ষকৰ মৰ্যাদা প্ৰদান, দৰমহা বৃদ্ধিৰ দাবীত বিক্ষোভ, প্ৰতিবাদকাৰী টিউটৰক দিছপুৰ চলত বাধা নিৰাপত্তাৰক্ষীৰ। প্ৰতিবাদৰ মাজতে শিক্ষামন্ত্ৰীয়ে কৰা আলোচনা আৰু দৰমহা বৃদ্ধিৰ আশ্বাস। শিক্ষকৰ মৰ্যাদা প্ৰদান, দৰমহা বৃদ্ধি আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত আজি দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক টিউটৰে চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত সমবেত হৈ দিছপুৰ অভিমুখে পদযাত্ৰা উলিয়ায়। অৱশ্যে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলে তেওঁলোকক বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদী টিউটৰসকলে বেৰিকেড ঠেলি ওলাই অহাৰ প্ৰয়াস কৰে। পৰৱৰ্তী সময়ত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বাধাৰ বাবে তেওঁলোকে চচলতে অৱস্থান গ্ৰহণ কৰে। সেই সময়তে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ প্ৰতিনিধিয়ে মঞ্চৰ দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰে। তদুপৰি মঞ্চৰ 5জন প্ৰতিনিধিক শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে দিছপুৰৰ জনতা ভৱনত বৈঠকৰ বাবে আমন্ত্ৰণ জনায়। এই আমন্ত্ৰণ ৰক্ষা কৰি মঞ্চৰ 5জনীয়া প্ৰতিনিধি দলৰ সৈতে হোৱা বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে সকলো টিউটৰৰ দৰমহা বৃদ্ধি কৰাৰ আশ্বাস দিয়ে। বৈঠকত অংশগ্ৰহণকাৰী তথা মঞ্চৰ সাধাৰণ সম্পাদক দ্বিজেন শৰ্মাই প্ৰকাশ কৰা অনুসৰি টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ বাবে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশনত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সমান্তৰালভাৱে টিউটৰসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কেতবোৰ নীতি নিৰ্দেশনাৰ কথা উল্লেখ কৰিছে। তদুপৰি বাজেট অধিৱেশনৰ পূৰ্বে অহা জানুৱাৰীত মুখ্যমন্ত্ৰীৰ সৈতে টিউটৰসকলৰ এখন বৈঠক অনুষ্ঠিত কৰিব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে। এই আশ্বাসসমূহৰ ভিত্তিতে মঞ্চই সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি শৰ্মাই জানিবলৈ দিছে। কিন্তু আজিৰ বৈঠকখনত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰিলে আগন্তুক সময়ত অধিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি শৰ্মাই হুংকাৰ দিয়ে। উল্লেখযোগ্য যে শেহতীয়া প্ৰাদেশিকৰণ আইন অনুসৰি কেইবাটাও যোগ্যতা পূৰণ নকৰাৰ বাবে একাংশ শিক্ষকক ৰাজ্য চৰকাৰে টিউটৰৰ মৰ্যাদা প্ৰদান কৰি পদসমূহ প্ৰাদেশিকৰণ কৰে। এনেদৰে তেওঁলোকক টিউটৰৰ মৰ্যাদা প্ৰদান কৰাৰ ফলত শিক্ষক হিচাপে লাভ কৰিবলগীয়া সা-সুবিধাসমূহৰ পৰাও তেওঁলোকক বঞ্চিত হয়। এনেদৰে তেওঁলোকক টিউটৰৰ মৰ্যাদা প্ৰদান কৰাৰ ফলত শিক্ষক হিচাপে লাভ কৰিবলগীয়া সা-সুবিধাসমূহৰ পৰাও তেওঁলোকক বঞ্চিত হয়। একেদৰে গ্ৰেড পে অনুসৰি দৰমহা লাভ কৰাৰ বিপৰীতে টিউটৰসকলে মাহিলী ফিক্সড পে লাভ কৰি আহিছে, যাক লৈ টিউটৰসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে দৰমহা বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছে। ইয়াৰ পূৰ্বেও এই দাবীসমূহৰ সমৰ্থনত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। গতিকে বিভিন্ন শিক্ষাগুৰুসকল অহা বাজেটত টিউটৰ শিক্ষকসকলৰ বাবে যোগাত্মক চিন্তাধাৰা কৰাত যি প্ৰতিশ্ৰুতি দিছে সেয়া নিশ্চয় সকলো টিউটৰ শিক্ষকৰ বাবে এটা সুখবৰ। গতিকে বিভিন্ন শিক্ষাগুৰুসকল আগন্তুক দিনত এনেধৰণৰ ভিডিঅ'বোৰ খুব সোনকালে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।